আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আমি এতিয়া আছো মক্কাতুল মুকাররমাত আৰু যিখন হোটেলত আমি আছো এই হোটেলখনৰ নাম হ'ল মাকাৰিম আল হিজৰা। বহুত ধুনীয়া এখন হোটেল হয় আৰু এই হোটেলৰ ৰিচেপশ্যন এই আবেদা কেনেকুৱা লাগিছে হোটেলখন? বঢ়িয়া লাগিছে। খানা চানা কেনেকুৱা ইয়াৰ? ধুনীয়া। কি খালে আজি ৰাতিপুৱা নাস্তাত? ৰুটি, বুট ভাজি, হালোৱা, গাজৰ হালোৱা। ইমান খালে? ধৰিছেনে জেগা? বঢ়িয়া বঢ়িয়া। এতিয়া ক'ত যাব ওলাইছে? এতিয়া মক্কাৰ জিয়াৰত, গোটেই মক্কা চহৰৰ জিয়াৰত কৰিব। আসসালামু আলাইকুম। ৰ'ব অলপ, ক'ত আছে এতিয়া? মক্কা। আচ্ছা, হোটেলখন কেনেকুৱা লাগিছে? ভাল লাগিছে নে? অঁ, আৰু খানা চানাবিলাক কেনেকুৱা ইয়াৰ? ঠিকে আছে, বঢ়িয়া। হা, জানা নাই? জানা অসমৰ পৰা লৈ আহিব লাগিব। ঠিক আছে, ভাল লাগিছে ন ইয়াতে? এতিয়া ক'ত যাব ওলাইছে? আচ্ছা, এতিয়া আমি যাম মক্কাৰ জিয়াৰত কৰিব। মানে মক্কাত যিবিলাক জেগা আছে কিছুমান চাবলগীয়া, সেই জেগাবিলাকত আমি যাম। তো এইটো আমাৰ গ্ৰুপ হয়, দেখিছে। এইফালে আমাৰ হসনুৰকা মুৰাকাবাত আছে। হা, হসনুৰকা নেচিনাল বাইদেউ। জি লিডাৰ সাহেব, আমাৰ মৌলানা ফাৰুক সাহেব, যাৰ নেতৃত্বত আমি আহিছোঁ ইয়াতে। বহুত ধুনীয়া হোটেলত ৰাখিছে মাশাআল্লাহ। জি অলপ কৈ দিয়ক আপুনি কিবা। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সব ভালে আছে সকলোৱে? বহুত ভালে আছে, আমিও ভালে আছোঁ আলহামদুলিল্লাহ। দোয়া কৰিব ইনশাআল্লাহ। আজি আমাৰ মক্কা জিয়াৰত আছে, আমিও দোয়া কৰিম ইনশাআল্লাহ। আসসালামু আলাইকুম। ঠিক আছে ইনশাআল্লাহ। মাইনা এফালে চাই দিয়া। নোচোৱা, লাজ কৰিছা? খং কৰি আছে মাইনাই। কিয় নাস্তা কৰা নাই? হা, হোটেলৰ তলতে এইবিলাক গোটেই মাৰ্কেট। যি লাগে ইয়াৰ পৰা শ্বপিং কৰিব পাৰি। গোটেই ইয়াতে ইণ্ডোনেছিয়া, মালয়েছিয়া। এই দেখিছে অট'মেটিক শ্লাইডিং ডোৰ। আমাৰ সন্মুখত এখন হোটেল আছে, ইমাৰ আল খেৰ আল মাছি হোটেল। আৰু এইখন হ'ল আমাৰ হোটেল। আমি এতিয়া মক্কা জিয়াৰতৰ কাৰণে গৈ আছোঁ। এইখন আমাৰ বাছ। মুকাররমার সর্বপ্রথম জিয়ারত হব গারে সুর
আমি হয়তো কিতাপে পত্ৰৰ নাম শুনি আছিলোঁ, বয়ানত শুনি আছিলোঁ গাড়ে চোৰ বুলি। এই গাড়ে চোৰৰ আজি ইনশাআল্লাহ জিয়াৰত হ'ব। আমি জিয়াৰত কৰিম। এই গাড়ে চোৰ কোন কি হয়, এই গাড়ে চোৰত কি হৈছিলে, এইখিনি কথা অকণমান ইনশাআল্লাহ কৈ দিয়াৰ চেষ্টা কৰিম। সকলোৱে মন কৰিব, কাৰণ কথাষাৰ কৈ দিলে সকলোৱে মানে চাই ভাল পাব। এই গাড়ে চোৰৰ ইতিহাস হ'ল বিশিষ্ট এখন ইউনিভাৰ্চিটি হয় ইছলামিক। আমাৰ গাড়ীৰ সোঁপিনে পৰিছে, চাই ল'ব। ইয়াত গাড়ী ৰখাব নিদিয়ে আৰু ইয়াত নৰখাও কোনো, এনেকৈ চাই যায়। সেই দুটা গুম্বাজে দেখিছে, এইটো মছজিদ হয়, জামিয়া কবৰাৰ মছজিদ। আমাৰ গাড়ীৰ সোঁপিনে সকলোৱে সোঁপিনে দুটা গুম্বাজ আছে, দেখিব দীঘল দীঘল। সেই গুম্বাজখনেই হ'ল জামিয়া আল কবৰা, মক্কাৰ ডাঙৰ ইউনিভাৰ্চিটি এখন। ইয়াত গোটেই পৃথিৱীৰ ষ্টুডেণ্ট আছে আৰু বহুত ডাঙৰ ডাঙৰ ইয়াত বিজ্ঞসকলে পঢ়ায়, PhD হয় ইছলামিক হিচাপত। এখন বিশিষ্ট এখন দুনিয়াৰ ভিতৰত ইউনিভাৰ্চিটি, এইখন হ'ল জামিয়া আল কবৰা মক্কা। সকলোৱে দেখিছেনে? এই মানে গম্বুজটোৰ ভিতৰতে এইখিনি তাত লিখা আছে জামিয়া উম্মুল কুৰা। জামিয়া উম্মুল কুৰা। এই গোটেই বাউণ্ডাৰী হয়, এলেকা হয়, বহুত ডাঙৰ। আমি এতিয়া আহিছোঁ জাবলে ৰহমত চাবলৈ। জাবলে ৰহমত, য'ত নেকি হজৰত আদম নবীনা আলাইহিছ সালাতু ৱাছসালাম আৰু হজৰত হাৱা আলাইহা সালাতু ৱাছসালামৰ মিলন হৈছিল দুনিয়াত অহাৰ পিছত। আমি সেই মুবাৰক পাহাৰখন চাব যাই আছোঁ এতিয়া। জাবলে রহমত। আরেক ভাই এই হ'ল জাবলে ৰহমত, য'ত নেকি হজৰত আদম আলাইহিছ সালাম আৰু হজৰত হাৱা আলাইহিছ সালাতু ৱাছসালামৰ দুনিয়াত আহি প্ৰথম মিলন হৈছিল। এই ওপৰত যে এটা গুম্বজ টাইপ দেখি আছে, মিনাৰা টাইপ, সেই জেগাত। আৰু এই গোটেইখিনি জেগা কোৱা হয় আৰাফাৰ ময়দান। কৰ গ্ৰুপ আহিছে, সকলোৱে এনেকৈ নিজৰ নিজৰ ঝাণ্ডা লৈ আহে।
আসসালামু আলাইকুম ওরহমতুল্লাহি ওবাৰাকাতুহ। মই এতিয়া উপস্থিত আছোঁ জবলে ৰহমত আৰাফাৰ ময়দানত আছে আৰু ইয়াৰ ইতিহাস হ'ল যে হজৰত আদম আলাইহিছ সালাতু ৱাছসালাম আৰু হজৰত হাৱা আলাইহিছ সালাতু ৱাছসালামৰ দুনিয়াত আহি সৰ্বপ্ৰথম য'ত মিলন হৈছিল সেই জেগাখিনি কোৱা হয় জবলে ৰহমত। ইয়ানি ইয়াতে হজৰত আদম আলাইহিছ সালাম আৰু হজৰত হাৱা আলাইহিছ সালাতু ৱাছসালামৰ প্ৰথম মিলন হৈছিল দুনিয়াত। তো এই পাহাৰখনৰ নাম হ'ল জবলে ৰহমত আৰু এই গোটেই ময়দানখনক কোৱা হয় আৰাফাৰ ময়দান। এই দেখিছে কিমান মানুহৰ ভিৰ, মানুহ দল দল আহি আছে, জিয়াৰত কৰি আছে, উঠি আছে পাহাৰৰ ওপৰতো, কিন্তু মই নাই উঠিব নোৱাৰিলোঁ। তলৰ পৰা ঘূৰি পাকি নিজৰ গ্ৰুপৰ ফালে যাই আছোঁ। গ্ৰুপৰ বহুত মানুহ উঠিছে, যোনে পাৰিছে উঠিছে। আল্লাহ পাকে সকলোকে আহাৰ কাৰণে তৌফিক দান কৰক, আমিন। সকলোৱে আমিন লিখিব। ক'ত আহিছে এতিয়া? জাগাখিনিৰ নাম কি ইয়াতে যে আহিছে? হাছান ময়দান, আৰাফাৰ ময়দান। আৰু এই পাহাৰখন কি হয় নাম? জবলে ৰহমত। জবলে ৰহমতত কি হৈছিল? হজৰত আদম আলাইহিছ সালাম আৰু হজৰত হাৱা আলাইহিছ সালামৰ ইয়াতে মিলন হৈছিল দুনিয়াত অহাৰ পিছত। পাহৰি গ'ল জল্দি। কেনেকুৱা লাগিছে আহি? কেনেকুৱা লাগিছে? ভাল লাগিছে? ঠিক আছে। এয়া আমাৰ গ্ৰুপৰ, আমাৰ চাচীসকল, মহিলাসকল। আপুনি যোৱা নাই ওপৰত গৈছে? বাপ ৰে বাপ, আপুনি ওপৰত গৈছিলে? বাপ ৰে, খাতৰা দেখোন একদম। আপুনি গ'লে? কেনেকুৱা লাগিল ওপৰত যায়? ভাল লাগিছে? ঠিক আছে। আপুনি গৈছিল নেকি ওপৰত? অঁ ঠিক আছে। আপুনি গৈছিল? পাৰিছে যাব? পুৰা লাৰি আহিছে? ঠিক আছে। কেনেকুৱা লাগিছে ওপৰত যায়? ওপৰত গ'লে কেনেকুৱা ফিলিং? ভাল লাগিছে ন? ঠিক আছে। এই গোটেই আমাৰ গ্ৰুপৰ হয়। কিছুমানে ওপৰত গ'ল, কিছুমানে নগ'ল। আল্লাহ মাতছি যা। তামাম সাহাবাসকলক লৈ কিতাপত আহিছে তাকৰিবান 1,25,000 সাহাবা। গোটেই সাহাবাক জমা কৰিছে। যেতিয়া 5 ঘণ্টা সময় উন্নতৰ কাৰণে দোৱা কৰিছে। আল্লাহু আকবার। কিমান সময়? প্ৰায় 5.5 ঘণ্টা সময়। 5.5 মিনিট নহয়। আজি আপুনি মইতো 5 মিনিট দোৱা কৰিব নোৱাৰা। আল্লাহৰ নবীৰ দোৱা আল্লাহ ৰাব্বুল ইজ্জতে কবুল কৰিছে। কিন্তু মোৰ সন্মানীয় হুজ্জাজী কেৰাম, আফচোচৰ কথা, পান কৰে যিবিলাক নিচা পান কৰে, যিবিলাক মানে সুদখোৰ হয়, যিবিলাক অন্য যিমান গুণাকাৰী আছে, সকলোক তুমি মাফ কৰি চিন্তা নকৰিব। যদি তেওঁলোকে মোৰ ওচৰত সাজ দিলে, তওবা কৰি লয়, মই নিশ্চয় মাফ কৰি দিম। সুবহানাল্লাহ। ইয়ানি আপুনি মই যে মানে বেয়া কাম কৰিম, গুনাহৰ কাম কৰিম, আল্লাহৰ নবী যে কৈ গৈছে তেনেকৈ মাফ নহয়। আপুনি মই তওবা কৰিব লাগিব মোৰ মচলত। গতিকে আমাৰ গাড়ীৰ সলনি কৰিছে, চাই লওক। গাড়ীৰ সলনি কৰিছে 50 টকা যিটো দেখিছোঁ, এইটো হ'ল মছজিদে নিমৰা মছজিদ। ইয়াত কোনো নামাজ পঢ়াৰ উদ্দেশ্য নকৰিব। এখেতক মই ৰিকুৱেষ্ট কৰি গাড়ীখন ৰখাব দিছোঁ।
জাষ্ট নামিম, আমি এটা দোৱা কৰিম, আকৌ গাড়ীত উঠিম। এখেতে ইউজত দিয়া নাই, মই ৰিকুৱেষ্ট কৰি পেলাই বাছ জাষ্ট নামাৰ কাৰণে মই ইউজত লৈছোঁ। গতিকে নামাজ একো নাই, আমি নামি পেলাই মছজিদটো দৰ্শন কৰিম আৰু আসসালামু আলাইকুম রহমতুল্লাহ বারকাতুহ। বিসমিল্লাহি ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আম্বিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন। আমি এতিয়া আহি পালোঁ এটা বিশেষ মছজিদ। মছজিদটোৰ নাম হ'ল মছজিদে নিমৰা, আৰফাতে আছে। আৰু ওকুফে আৰফাত যেতিয়া খুতবা দিয়ে, ইয়াৰ ইমাম চাহাবে খুতবা দিয়ে, গোটেই দুনিয়াক লৈ পেলাই খুতবা দিয়ে। এইটো হ'ল সেইটো মছজিদ। দেখিছে পেহী? দেখা নাপায়, এতিয়া আল্লাহ আমাক দেখুৱাই আছে মাশাআল্লাহ। ফটো মাৰি দিম দে গাড়ীৰ দায়ে বায়ে আঘাতে বাহাতে আমি দেখিবলৈ পাইছোঁ। এইবিলাক হ'ল মিনাৰ তম্বু। হাজীসকলে এই তম্বুবিলাকত থাকে, তিনিদিন ইয়াত থাকিব লাগে। হাজীসকলে যেতিয়া প্ৰথম দিনাখন জামাৰাতত শিলগুটি মাৰি, ডাঙৰ চৈতানত শিল মাৰি, আকৌ হাজীসকলে তৱাফে জিয়াৰত কৰি আকৌ 2 দিন, 3টা দিন ইয়াত থকা সুন্নত হয়, 2 দিন ৱাজিব হয়, 3 দিন আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 3টা দিন শিলগুটি মাৰিছিল। ইসমাইল আলাইহিস সালামক য'ত জবাই কৰিবলৈ আনিছিল, আমাৰ গাড়ীৰ সন্মুখত যে পাহাৰখন আছে, পাহাৰৰ ইয়াতে চিনটো আছে। গাড়ী ৰখাব নিদিয়ে এতিয়া, এইটো আগত আছে, আগত দেখা পাব, আগত আছে। গাড়ীৰ বাওঁপিনে চাব, যিটো ইছমাইল আলাইহিস সালামক হযৰত ইব্ৰাহিম আলাইহিস সালামে যেতিয়া সেই সপোনৰ খাবৰ আল্লাহৰ হুকুম মোতাবিক জবাই কৰিবলৈ লৈ আহিছিল, সেই জেগাটো দেখিবলৈ পাব। চাব এতিয়া এই আমাৰ সন্মুখত পাহাৰ এখন আছে, ওপৰত বিল্ডিং, সেই পাহাৰৰ তলতে এটা গুম্বদ আছে। গাড়ীৰ বাওঁপিনে বাহাতে চাব, গাড়ীৰ বাহাতে চাব, পাহাৰৰ তলতে এটা সৰু গুম্বজৰ নিচিনা আছে, জাবালে ৰহমতৰ নিচিনা। সেই গুম্বজটো আছে নহয়, তাতে হযৰত ইছমাইল আছেনে, একদম সৰুকে গুম্বজ এটা, সেই গুম্বজটো সেইটোৱে চিন হয়, সেইটোৱে চিন। তাত হযৰত ইছমাইল আলাইহিস সালামক নিজৰ আব্বাজান হযৰত ইব্ৰাহিম আলাইহিস সালামে জবাই কৰিব ইয়াতে লৈ আহিছিল। সেইটো হ'ল চিন। আমাৰ গাড়ীৰ বাওঁপিনে পাহাৰখনৰ প্ৰথম ভাগতে একদম তলত, সকলোৱে দেখিছেনে? সুবহানাল্লাহ পঢ়ক, সুবহানাল্লাহ, মাশাআল্লাহ, মাশাআল্লাহ। এই চাক মাশাআল্লাহ, বঢ়িয়া, ধুনীয়া দেখা গৈছে এতিয়া। এয়া আছিল আমাৰ গাড়ীৰ বাওঁপিনে সোঁপিনে গোটেই এইবিলাক মিনাৰ এলেকা হয়, মিনাৰ তম্বু হয়। আৰু আমাৰ যিখন পাহাৰৰ ঘৰ আছে, যেতিয়া আৰবৰ ৰজা হজলৈ আহে, হজৰ মুছাফিৰ আৰবৰ ৰজা ইয়াত থাকে। এইটো হয় গম্বুজ থকাটো মছজিদে খেফ। আৰু য'ত চিধা দেখিব যে তাতে এটা টাৱাৰৰ নিচিনা আছে, টাৱাৰৰ লগতে আছে গম্বুজৰ নিচিনা তম্বু। সেই প্ৰথম তম্বুটো হ'ল এইটো ডাঙৰ চৈতান। এই নিচিনা চিধা এই যিটো বগা বগা টুপিৰ নিচিনা, সেই এইখিনি এলেকা জামাৰাত, তাত যাব নিদিয়ে গাড়ী এতিয়া। তো চাই লওক, আমাৰ গাড়ীৰ বাওঁপিনে এই গম্বুজটো, এইটো হ'ল মছজিদে খেফ। আৰু তাত দেখিছে টাৱাৰৰ নিচিনা, সেই টাৱাৰৰ নিচিনা, সেই তাৰ লগতে তম্বুটো, সেইটো হ'ল জামাৰাত, প্ৰথম ডাঙৰ চৈতান। মাশাআল্লাহ, জামারাত, মিনা, মসজিদে খেফ, এইটো হ'ল ডাঙৰ চৈতান জামাৰাতৰ। মিনাৰ তম্বু সকলোবোৰ
গাড়ীৰ বাওঁ পিনে সোঁ পিনে হাজাৰো হাজাৰ তম্বু মাশাআল্লাহ তাবাৰাকাল্লাহ সকলোৱে দোৱা কৰক যেন আল্লাহ পাক আমাক সকলোকে ফৰজ হজৰ তৌফিক দিয়ে আমিন আল্লাহুম্মা আমিন দেখিছেনে ইয়াতে নিজৰ নিজৰ দেশৰ ভাগ ভাগ আছে গতিকে আলহামদুলিল্লাহ আল্লাহ তাআলা সকলোকে তৌফিক দান কৰক আমিন এইখন এখন মক্কাৰ ষ্টুডিঅ আজি আমাৰ নালাগে আমি ইনশাল্লাহ নফল তৰফ কৰিম আবেলি যাম হৰাণত যাম মই নাই যাম ইনশাল্লাহ ভগৱানটো গতিকে আমি আজি মই নকৰোঁ এতিয়া আমি নফল তৰফ কৰিম আসসালামু আলাইকুম ওয়া বারাকাতুহু এইটো হ'ল মছজিদে জোৰানা যদি কোনোবাই উমৰাৰ নিয়ত কৰিছে তেতিয়াহ'লে ইয়াতে আহি এহৰাম বান্ধিব লাগিব যদি কোনোবাই একবাৰ উমৰা কৰিছে হোটেলত আছে আহি কিনে আকৌ ইয়াৰ পৰাই নিয়ত কৰি এহৰাম বান্ধিব লাগিব ইয়াতে দেখিছে এইবিলাক গোটেই এইবিলাক বাছবিলাক ৰখাই আছে আৰু মানুহে এহৰাম বান্ধি আছে ইয়াৰ পৰা নিয়ত কৰি আছে উমৰাহৰ আমার গাড়ি হলে এখন ইন্দোনেছিয়া মালয়েছিয়া বহুত মানুহ আহি থাকে উমৰাহৰ কাৰণে আল্লাহ আমাৰ সকলো অসমবাসী মুছলমানক উমৰাহৰ কাৰণে ফৰজ হজৰ কাৰণে কবুল কৰক আমিন সকলোৱে আমিন লিখিব কমেণ্টত গুহাটো একদম ওপৰত আছে ফটোচটো লাইনত গাড়ী আৰু ইয়াৰ পৰাই দৃশ্য ইয়াত গাড়ীবিলাক দেখিছে কাৰো গাড়ী ৰখা নাই ৰাখিব নিদিয়ে এখন আমাৰ গাড়ীৰ সৰপিনে আছে আমি ধুনীয়াকৈ দেখা পাই এতিয়া আৰু ওচৰলৈ ৰাস্তা বনাই আছে পাহাৰ কাটি কাটি একদম যিটো ডাঙৰ শিল একদম ওপৰত তাৰ মানুহবিলাক আছে দেখিছে সৰু সৰু মানুহ দেখা পোৱা যায় সেই হ'ল গাড়ী হিৰা একদম ওপৰত এটা শিল আছে সিহঁৰ তলতে গুহাটো আছে তো তাতে আল্লাহৰ নবীটো গৈছিলে এবাৰ তাতে মা খাদিজা গৈছিল চিন্তা কৰক এগৰাকী মহিলা হয় ইয়া আল্লাহ কেনেকৈ উঠিছিল আল্লাহু আকবার তো এই হ'ল গাড়ী হিৰা ইমান ৰিক্সাৰ কথা তাতে উঠিছিল এতিয়া আমি হৰমচলিত পাম আমাৰ সৰপিনে এই পামেই আৰু তাতে এখন জালিৰ নিচিনা আছে এইখন হ'ল জান্নাতুল মুআলা কবৰস্থান মক্কাৰ কবৰস্থান আৰু ইয়াতে আম্মাজান খাদিজাতুল কুবৰা ৰাদিয়াল্লাহু তাআলা আনহা কবৰ আছে আল্লাহৰ নবী সচৰ প্ৰথম বিবি হযৰত খাদিজাৰ ইয়াতে কবৰ আছে আমাৰ গাড়ীৰ সৰপিনে দেখিছে সৌফালে চাওক আগাত চাইছে আগাত চাই আপোনাৰ সৌফালে ফালে চাইছে এইফালে এখন গাড়ী এইফালে চাওক এইখন দেখিছে কবৰস্থানখন ইয়াতে বহুত সাহাবাসকলৰ কবৰ আছে ৰাস্তাৰ এইফালেও আছে কবৰস্থান সেইফালেও আছে এইখন ব্ৰিজ দেখিছে সন্মুখত অভাৰ ব্ৰিজ
ৰাস্তাৰ সেইফালে ক'ব ৰাস্তা আছে, তলে যে ৰাস্তা আছে। আৰু আমাৰ সন্মুখত চাওক এটা সৰু মছজিদ দেখিছে, গম্বুজ, এইটো মছজিদে জিম। আমাৰ গাড়ীৰ আঘাত হাতেই পৰিছে গোটেইখিনি বস্তু। আমি কেতিয়াবা আহি যাম, এতিয়া আপোনাৰ নামাজ হৈ আছে, জহৰ নামাজ চলি আছে। এইটো হ'ল মছজিদে জিম। এই মানুহবিলাক যে নামাজ পঢ়ি আছে, এইটো মছজিদে জিম। আৰু এটা আগত দেখিছে, এইটো হ'ল মছজিদে সাজাৰ, মছজিদে ফাতাহ। এইটো মছজিদে ফাতাহ। গাড়ীৰ সোঁপিনে গুণবস্তু মছজিদে ফাতাহ, গাড়ীৰ বাওঁপিনে মছজিদে আছে গুণবস্ত। এইটো হ'ল মছজিদে সাজাৰ। এইটো মছজিদে সাজাৰ, গাড়ীৰ বাওঁপিনে, গাড়ীৰ সোঁফালেতো মছজিদে সাজাৰ। এইটো ফাতাহ আৰু এইফালেতো মছজিদে সাজাৰ। আমাৰ সন্মুখত হাৰাম শৰীফ, অলপ টাৱাৰ, এইফালে চাফা মাৰৱা। সাহাবাসকলৰ মক্কা ফাতেহ হোৱা নাছিল। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু কম চাহাবা আছিল, তেতিয়া 2 বছৰৰ কাৰণে তেওঁলোকক বাইকাট কৰিছিল। আৰু সেই বাইকাটৰ সময়ত এইখন পাহাৰতে বন্দী হৈ আছিল। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু লগতে চাহাবাসকল এইখন পাহাৰতে 2 বছৰ পৰ্যন্ত থাকিব লগা হৈছিল। 2 বছৰলৈকে এইখন পাহাৰতে অৱস্থান কৰিছে। চিন্তা কৰক, ইমান গৰমত কত ওলাব দিয়া নাই কাফিৰসকলে। কুফাৰে যে মক্কা আছিল, কাফিৰসকল তেওঁলোকে ওলাব দিয়া নাই। আল্লাহৰ নবীক এইখন পাহাৰতে আৰু চাহাবাসকলক বন্দী কৰি থৈ দিছিল। ইয়া আল্লাহ, তেনেকুৱা দৰ্দনাক এটা কথা হয়। 2 বছৰ পৰ্যন্ত এইখন পাহাৰত বন্দী হৈ থকা ধেমালি নহয়। তেওঁ অত্যন্ত গৰমত, ৰ'দত, কিন্তু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ কাৰণে কষ্ট কৰিছে। কষ্ট কৰি উম্মতক উন্নত বনাইছে আল্লাহৰ খাতিৰত। যা নহওক, মোৰ সন্মানীয় হুফাজে কেৰাম, আমাৰ জিয়াৰত আলহামদুলিল্লাহ শেষ হ'ল। তো এইখিনি আছিল আমাৰ ৰাতিপুৱাৰ পৰা মক্কাতুল মুকাৰৰমৰ মুআজ্জাজ জাগাৰ চহৰখনত দেখালে আল্লাহ তাআলাই। গোটেই চহৰখন মক্কাৰ দেখা পালোঁ। অলিয়া গলি